সংগ্ৰাম আমি সকলোৱে জানো জীৱন মানেই সংগ্ৰাম আমি জীৱনত যদি কিবা এটা বিচাৰো তেতিয়াহ'লে আমি সংগ্ৰাম কৰিবই লাগিব তাৰ কাৰণে আৰু এইখন পৃথিৱীত যাৰ লগত যি আছে হেয়া কিন্তু সংগ্ৰাম কৰিহে পাইছে কোনেও সংগ্ৰাম নকৰাকৈ পোৱা নাই গতিকে আপুনি ময়ো যদি কিবা এটা বিচাৰিছোঁ জীৱনত লাইফত তেতিয়াহ'লে আপুনি ময়ো তাৰ কাৰণে সংগ্ৰাম কৰিব লাগিব বিনা সংগ্ৰামত কিন্তু আমি কেতিয়াও বিচৰাখিনি নাপাওঁ আমি ইমানখিনি কথা গম পোৱা পাছতো কিন্তু আমি বহুতে সংগ্ৰাম কৰিবলৈ এৰি দিওঁ টান পাওঁ বেয়া পাওঁ তিতাকেহা সহ্য কৰিব নিবিচাৰোঁ কিন্তু এইখন পৃথিৱীত আপুনি জানেনে যোনে যোনে যি পাইছে সেয়া কিন্তু সংগ্ৰাম কৰি পাইছে আৰু সেই সংগ্ৰামত কিন্তু তিতা কেঁহা জ্বলা পোৱা সকলোখিনি সহ্য কৰিছে তাৰ পাছতো সংগ্ৰাম কৰিছে সেইকাৰণে তেওঁলোকে বিচৰাখিনি পাইছে গতিকে মই আপোনাক ক'ব বিচাৰোঁ আপুনি ময়ো কিবা এটা যদি জীৱনত বিচাৰিছোঁ তেতিয়াহ'লে আপুনি ময়ো তিতা কেঁহা সহ্য কৰি সংগ্ৰাম কৰিব লাগিব যি বিচাৰিছোঁ তাৰ কাৰণে গতিকে কথাষাৰ মনত ৰাখক বিনা সংগ্ৰামত কোনেও এইখন পৃথিৱীত একো ল'ব নোৱাৰে কোনোবা যদি আপোনাৰ কাষৰ পৰা হেৰাই গৈছে আপুনি ভয় নাখাব মই কৈছোঁ নহয় যিজন আপোনাৰ কাষৰ পৰা হেৰাই গৈছে তেখেত বা তেওঁ আকৌ আপোনাক বিচাৰি আপোনাৰ কাষত ওলাবহি কিন্তু এটা কথা মনত ৰাখিব যদি কোনোবা আপোনাৰ কাষৰ পৰা সলনি হৈ মেলি হেৰাই গৈছে তেতিয়াহ'লে আপুনি কেতিয়াও তেওঁক আশা নকৰিব যে তেওঁ আপোনাৰ ওচৰলৈ আকৌ ঘূৰি আহিব কাৰণ তেওঁ সলনি হৈ মেলি তেখেত আপোনাৰ কাষৰ পৰা আঁতৰি গৈছে গতিকে তেখেত কেতিয়াও আপোনাৰ কাষলৈ ঘূৰি নাহে যদি আপোনাৰ কাষৰ পৰা কোনোবা ভুলতে হেৰাই গৈছে তেওঁ কিন্তু বিচাৰি আকৌ আপোনাৰ কাষ ওলাবহি গতিকে নিশ্চিন্ত থাকক জীৱনৰ কিছু অভিজ্ঞতাই কিন্তু মানুহক বহুতখিনি সলনি কৰি দিয়ে বহুতখিনি পৰিৱৰ্তন লৈ আহে আৰু সেই অভিজ্ঞতাবোৰ এনেই নহয় আপুনি যিকোনো এটা ক্ষেত্ৰত আগবাঢ়ি যাব লাগিব আৰু যিটো ক্ষেত্ৰত আপুনি আগবাঢ়ি যায় সেই ক্ষেত্ৰত আপুনি থেতেলা বেঙেনা খাব লাগিব আৰু সেই থেতেলা বেঙেনাবিলাকে আপোনাক বহু কিছু শিকাই দিব আৰু সেই শিকনিৰ পৰা আপুনি যদি ভাবে নিজৰ জীৱনটো নিজৰ লাইফলৈ পৰিৱৰ্তন লৈ আহিব পাৰে যদি আপুনি চাই মানে এক প্ৰকাৰে তেনেকৈ মানে বহুতৰ জীৱন সলনি হৈছে নিজৰ জীৱনৰ অভিজ্ঞতাৰ ফালৰ পৰা গতিকে জীৱনটো সলনি কৰিবলৈ আমাক অভিজ্ঞতাও লাগিব সেইটো কাৰণে ক'লোঁ ক'ৰবাত কেতিয়াবা থেতেলা বেঙেনা খালে কেতিয়াও হাৰ মানি নিদিব কৰিবলৈ আগবাঢ়ি গৈ থাকিব আৰু সেই থেতেলা বেঙেনা খোৱাখিনিৰ পৰা কিবা এটা নাই কিবা এটা আপুনি শিকিবলৈ চেষ্টা কৰিব কিয় এইখিনি হৈছে মই আকৌ কওঁ জীৱনৰ অভিজ্ঞতাই কিন্তু মানুহক বহুত সলনি কৰি দিয়ে আৰু লাইফলৈ বহুত কিছুমানক চেঞ্জ লৈ আহে পৰিৱৰ্তন লৈ আহে সেই গতিকে ক'লোঁ অভিজ্ঞতাখিনি কেতিয়াও হেৰাই পেলাব নালাগে ভৰসা আপুনি বাৰু কাৰোবাৰ ওপৰত ভৰসা কৰি চলি আছে নেকি যদি আপুনি কাৰোবাৰ ওপৰত ভৰসা কৰি চলি আছে তেন্তে আপুনি মহা ভুল কৰিছে আপুনি বাৰু কেতিয়াবা এই কথাষাৰ ভাবি চাইছেনে আপুনি যাৰ ওপৰত ভৰসা কৰি চলি আছে তেখেত যদি হঠাৎ কিবা এটা কাৰণত এইখন পৃথিৱীৰ পৰা নাইকিয়া হৈ যায় বা আপোনাৰ কাষৰ পৰা হেৰাই যায় কিবা এটা কাৰণত তেতিয়া বাৰু আপোনাৰ কি হ'ব এবাৰ ভাবি চাইছেনে আপোনাৰ অৱস্থাৰ কি হ'ব গতিকে মই কওঁ কাৰো ওপৰত ভৰসা কৰি নচলিব নিজৰ ওপৰত নিজেই ভৰসা কৰি চলক কোনোবাই আপোনাক কিবা এটা দিছে কিবা এটা সহায় কৰিছে ভাল কথা আপুনি সেই সুবিধাকণ লওক সেই সহায়খন লওক কিন্তু আপুনি মই আকৌ কওঁ তথাপি কাৰো ওপৰত ভৰসা কৰি নচলিব নিজেই কিবা এটা কৰিবলৈ চেষ্টা কৰক ধন্যবাদ